মথাউৰিৰ ওপৰত দুৰ্বিষহ জীৱন বন্যাক্ৰান্তৰ। ক্ষুধা নিবাৰণৰ বাবে নাই পৰ্যাপ্ত সামগ্ৰী, নাই তৃষ্ণা নিবাৰণৰ বাবে বিশুদ্ধ পানী। সকলো নিঃশেষ কৰি থৈ গ'ল ভৰবাৰিষাৰ বলিয়াবানে। চৌদিশে মাথো বন্যাক্ৰান্তৰ উচুপনি। এতিয়াও মজিয়া ভাইটিৰ বহু বানাক্ৰান্ত তাতে আছে। সেয়া আমি ND24 দৰ্শকসকলক দেখুৱাবলৈ এখন টুলুঙা নাৱেৰে পানীৰ মাজেৰে যাত্ৰা কৰিছোঁ আৰু চৌদিশে কেৱল পানী, চাৰিওফালে যেনিলৈ কেমেৰাই ঢুকি পাইছে সকলোতে কেৱল পানী আৰু পানী। মহাপ্ৰলয়ৰ মাজত এতিয়া সম্বল মাথো টুলুঙা নাওখন। পাৰাপাৰহীন অথাই সমুদ্ৰৰ মাজত একোখন নাৱেৰে জীয়াই থকাৰ জীৱন বচোৱাৰ কঠিন যুঁজত নামিছে বন্যাক্ৰান্ত। ভোগদৈৰ বলিয়াবানে কেইবাঠাইতো মথাউৰি ছিঙি নিয়াৰ ফলত এটা সপ্তাহে বহিজগতৰে বিচ্ছিন্ন হৈ আছে যোৰহাটৰ মথিয়া চিগাবাসী। চাকৰি বাকৰি একো নাই মানে কুকুৰা কেইটামান পুহিলোঁ, হাঁহ কেইটামান পুহিলোঁ, তেনেকৈ পুহিয়ে আমি মানে ঘৰখন চলাওঁ। তেনেকৈ সেইবিলাকে মানে উঠি গ'ল। পানী পটককৈ আহিলে যেন ধৰিব নোৱাৰিলোঁ। কুকুৰা এতিয়া অ'ত ত'ত গৈছে। কুকুৰাই আছিলে মানে 10জনীমান গুচি গ'ল, মানে পানীত গুচি গ'লা। য'ত ত'ত বাঁহৰ গুৰি হেৰিয়ে চেৰিয়ে উঠিলে। উঠি পিনি এতিয়ালৈকে হাঁহ কুকুৰাকেইজনী দেখাই নাই সেইদিনাখনিৰ পৰা। কালন্তক বানে চকুৰ সন্মুখতে উটুৱাই লৈ গ'ল সপোনৰ ঘৰখন। জীৱন জীৱিকাৰ শেষ সম্বলকনো ছাৰখাৰ কৰি পেলালে ভৰ বাৰিষাৰ জলপ্ৰলয়ে। নিশাৰ ভিতৰতে সৃষ্টি হোৱা অভাৱনীয় প্ৰলয়ৰ মাজত এটা সপ্তাহে ককবকাই আছে যোৰহাট জিলাৰ শতাধিক গাঁৱৰ বাসিন্দাই। কষ্টৰে কৰা খেতিডৰাও যে এতিয়া বোকা আৰু পলসৰ মাজত। এসাঁজ খাইছোঁ, এসাঁজ নোখোৱাকৈ আছোঁ আৰু সকলোৱে লৈ গ'লে। একোৱেই নাই ঘৰত একো নাই। এইবোৰ ফটা চোলা পিন্ধি ফুৰিছোঁ, কাপোৰ কানি নাই, চব উটুৱাই লৈ গ'ল আৰু চব লৈ গ'ল পানীয়ে। একো ৰক্ষা কৰিব নোৱাৰিলোঁ। 5টা দিনে ভয়ংকৰ সময় কটোৱা প্ৰতিজন বন্যাক্ৰান্ত এতিয়া দিশহাৰা। শাওনৰ বলিয়াবানে সকলো ধুই নিয়াত শত সহস্ৰ পৰিয়ালৰ এতিয়া নাই লজ্জা নিবাৰণৰ বাবে এসাঁজ কাপোৰ, ভালকৈ খাবৰ বাবে এসাঁজ আহাৰ। চাই থাকোঁতেই ভোগদৈৰ বানে এফালৰ পৰা উটুৱাই নিলে সকলো। এতিয়া আমি পশু পক্ষী পৰা মানুহ হৈও মানে লগতে হ'বলগীয়া হৈছে। সাপৰ ভয়ত মানে যেনেকৈ আছোঁ আমি জানিছোঁ। তাৰপাছত এইফালে খেতি গ'ল, এইখিনিৰ পৰা এইফালে আছে খেতি, সকলো গ'ল উটি। বহিৰ্বিশ্বৰে যোগাযোগ বিচ্ছিন্ন শতাধিক পৰিয়ালে মথাউৰিৰ ওপৰত সাপ বেঙৰ সৈতে সহাৱস্থান কৰিবলগীয়া হৈছে। সাপকে ধৰি অন্যান্য সৰীসৃপৰ ভয়ৰ মাজত পাৰাপাৰহীন জলপ্ৰলয়ত আবদ্ধ হৈ আছে মথিয়া চিগাৰ বহু পৰিয়াল। বলিয়াবানে সকলো উটুৱাই নিয়াৰ পাছত নিঃস্ব পৰিয়ালৰ মেট্ৰিক পৰীক্ষাৰ্থীৰ মাজতো সৃষ্টি হৈছে অনিশ্চয়তাৰ। 15জনমান আছে আমাৰ ইয়াত মেট্ৰিক দিয়া ল'ৰা ছোৱালী। একো সুবিধা নাই, এতিয়া কেনেকৈ পঢ়াম তেওঁবিলাকক। আকৌ কিতাপ ফলি কিছুমানে উটিয়ে গৈছে, ঘৰ দুৱাৰটো নায়েই চিন চকৰ। এতিয়া আমি পুৰণা কাপোৰ কানি আমাৰ উটিয়ে গুচি গ'ল। এতিয়া বাকচত যি এপত ধৰিব পাৰিলোঁ সেই অকণমান নতুন সেইকাৰণেহে পিন্ধিবলৈ পাইছোঁ। এনেই আমাৰ চব বস্তুৱে গুচি গ'ল, কাৰণ বেছে সৰি পৰিলে, অৱস্থা বেয়া হৈ গ'লগৈ। আৰু সেই ঘৰত পানী শুকালে মানে সোমাব পৰা অৱস্থা নহয়গৈ। আকৌ নতুনকৈ কিবা কৰিব পাৰিলেহে কৰিম আৰু। কোবাল সোঁতত ভাগি পৰা ঘৰখন আকৌ সাজিব পাৰিব নে নাই তাক লৈ সন্দিহান শ শ বন্যাক্ৰান্ত। কষ্টৰে সজা ঘৰখন এতিয়া পৰিণত হৈছে ধ্বংসস্তূপত। এপদ এপদ আৰ্জন কৰা সম্বলেৰে বহু কষ্টৰে সজা ঘৰখন এতিয়া নাই। আছে মাথো জলপ্ৰলয়ে এৰি থৈ যোৱা বিভীষিকাৰ একোখন স্পষ্ট ছবিহে। হঠাতে পানীটো আহি গ'ল, মানুহৰ বহুত ক্ষতি হ'ল। ফিচাৰীৰ পৰা ধৰি গৰু ছাগলীৰ পৰা ধৰি বহুত লোকচানত থাকিবলগীয়া হৈছে মানুহখিনি। খেতি পথাৰটোতো বাৰু বাদেই দিয়ক, খেতি পথাৰটো মানুহৰ নহয়ে এইবাৰ। তেনেকৈ যাব আৰু কি কৰিব আৰু, উপায়তো নাই। কঠীয়া চব গ'ল। মানুহখিনি মানে কিছুমান গৈছে মথাউৰিলৈ গৈছে, মথাউৰিত আছে। কিছুমানে খাবলৈ পোৱা নাই, কিছুমানৰ ঘৰ ভাগি গৈছে, কিছুমান এনেকেই ঘূৰি ফুৰিছে, তেনেকুৱা হৈছে। এয়াই এতিয়া বানে ধোৱা যোৰহাট টিয়কৰ বাস্তৱ ছবি। অনাগত সময়ৰ ভয়ংকৰ আৰ্থিক সংকট, দুৰ্ভিক্ষৰ আশংকাই খেদি ফুৰিছে বন্যাক্ৰান্ত বহু পৰিয়ালক। বহু কষ্টৰে কৰা খেতিডৰাৰো চিনচাপ নাইকিয়া হ'ল প্ৰলয়ংকৰী বানত।
আকৌ কঠীয়া পাৰি খেতি কৰিবলৈও যে পথাৰখন এতিয়া পলসৰ মাজত। এক ভয়ংকৰ শূন্যতাৰ মাজত প্ৰলয় পীড়িত জনতাৰ উচুপনি এতিয়া নিনাদিত হৈছে যোৰহাটত। যোৰহাটৰ পৰা প্ৰিয়ংকা সেনাপতি, তিয়কৰ পৰা অঞ্জন প্ৰকাশৰ ৰিপৰ্ট, ND24। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।